নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ বুলি সকলোকে স্বাগতম জনাইছোঁ। লগতে নৱবৰ্ষৰ হিয়াৰ পৰা শুভেচ্ছা জনাইছোঁ। 2024 বৰ্ষত আপোনালোকৰ শুভ হওক, সকলোৰে মংগল হওক। আজি মই মীন ৰাশিৰ বিষয়ে চমুকৈ 2024 বৰ্ষটো আলোচনা কৰিম, যিহেতু বহুত দীঘলকৈ দিয়া টান হয়। মাজে মাজে ভিডিঅ' দি থাকে, আপোনালোকে চাই থাকিব। মীন ৰাশি চোৱা যায়, আপোনালোকৰ তৃতীয়ত আছে চন্দ্ৰ, চতুৰ্থত আছে বৃহস্পতি, ষষ্ঠত আছে কেতু, দশমত আছে ৰবি, মংগল, বুধ আৰু শুক্ৰ, দ্বাদশত আছে শনি আৰু ৰাহু। এনেকৈ আপোনাৰ ৰাশিফলটো আৰম্ভ হৈছে। প্ৰথমতে আহিছোঁ শিশুসকলৰ ক্ষেত্ৰত যদি চোৱা যায়, ৰিষ্ট তেনেকুৱা বৰ্তমান এনেকুৱা নাই। তথাপিও জানুৱাৰী শেষৰ পৰা শনি ৰাশিত বহিব। গতিকে আপোনালোকে শিশুসকলৰ যিসকল শিশু আছে বা এনেকুৱা ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কাৰণে কিবা ৰিষ্টৰ কাৰণে আপোনালোকে শনি মন্দিৰ দৰ্শন কৰক। 3টা শনিবাৰ দৰ্শন কৰক, তেতিয়া যদি বেমাৰ আজাৰ হৈ আছে শুভ ফল লাভ কৰিব। আৰু পাৰিলে শনিৰ কাৰণে আপোনালোকে অশ্বগন্ধা শিপা, যিহেতু কেতু ৰাহু কেতু একেলগে যুক্ত হৈ আছে বৰ্তমানো, অশ্বগন্ধাৰ শিপা ৰাখিব পাৰে। আৰু বৰিয়ালৰ শিপা, বৰিয়াল গছ আপোনালোকে পাই অতটোত পাই ৰাখিব। শিপা আপোনালোকে লগত ৰাখিলে হ'ল শিশুৰ, তেতিয়া কিবা ৰিষ্ট থাকিলে কাটা যাব। পিতৃ মাতৃৰ ক্ষেত্ৰত যদি চোৱা যায়, যিহেতু মাতৃস্থানত বৃহস্পতি বহি আছে, পিতৃস্থানত বহুতকেইটা গ্ৰহ বহি আছে, মাতৃৰ ক্ষেত্ৰত অতি শুভ। শিশুৰ মাতৃৰ যিহেতু বৃহস্পতিৰ কাৰণে কোনো সমস্যা নাই। পিতৃৰ ক্ষেত্ৰত যিহেতু ৰবি বহি আছে, জানুৱাৰী মাহৰ প্ৰথম মাহটোত কিছু অকণমান অশুভ থাকিব পিতৃসকলৰ কাৰণে, যিহেতু ৰবি পিতৃকাৰক গ্ৰহ, মংগলযুক্ত, শুক্ৰযুক্ত। গতিকে জানুৱাৰী শেষৰ পৰা পিতৃ মাতৃৰ কিছু শুভ ফল লাভ কৰিব, বিশেষ কিছু অশুভ নাই। এতিয়া আমি চাওঁ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত। প্ৰাথমিক শিক্ষা যদি চোৱা যায়, অধিপতি হৈছে বৃহস্পতি, মংগল আৰু শুক্ৰ। এইকেইটা হৈছে প্ৰাথমিক শিক্ষাৰ অধিপতি। অধিপতি হিচাপে যিটো বৃহস্পতি আৰু বুধ, যিটো ক্ষেত্ৰ বিনিময় যোগ হৈ আছে, ইজনে সিজনৰ ঘৰত আছে, প্ৰাথমিক শিক্ষাত কিছু শুভ বুলি ক'ব পাৰি। আৰু যদি আমি চাওঁ বিজ্ঞানত বা অংকত কেনেকুৱা নম্বৰ পাব, বিজ্ঞান আৰু অংক একেলগে বহি আছে মংগল আৰু শুক্ৰ। গতিকে যিসকলে মেট্ৰিক দিব বা ক্লাছ 9, 10 এইবিলাক পৰীক্ষা দিব, তেওঁলোকৰ কিন্তু বিজ্ঞান আৰু অংকত কিন্তু ভাল এটা ৰিজাল্ট পোৱা সম্ভাৱনা আছে। আৰু যিসকলৰ সংস্কৃত বিষয় আছে, তেওঁলোকৰ কিন্তু সংস্কৃতত একদম বহুত ভাল এটা নম্বৰ পাব, যিহেতু সংস্কৃতৰ কাৰক হৈছে বৃহস্পতি গুৰু যিহেতু আপোনালোকৰ পঢ়া ঘৰত বহি আছে চতুৰ্থত। গতিকে তেনে ক্ষেত্ৰত বৃহস্পতিৰ কাৰণে আপোনালোকে প্ৰাইমাৰী শিক্ষাত কিন্তু ভাল এটা ৰিজাল্ট পাব। আপোনালোকে বৃহস্পতি সঞ্চাৰ হোৱা অলপমান দেৰি আছে এপ্ৰিললৈকে, গতিকে এপ্ৰিললৈকে আপোনালোকে যিহেতু পৰীক্ষাবিলাক হৈয়ে যাব, তেতিয়ালৈ কিন্তু ভাল এটা ৰিজাল্ট পাব। আপোনালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই, ভালকৈ পঢ়িলে হ'ল। উচ্চ শিক্ষা যদি চোৱা যায়, উচ্চ শিক্ষাৰ অধিপতি হৈছে যিহেতু বুধ আৰু যিহেতু মংগল। উচ্চ শিক্ষাৰ ক্ষেত্ৰত বুধ আৰু মংগল আপোনালোকৰ, এতিয়া মংগল আৰু বুধ একেলগে আছে, যুক্ত হৈ আছে। উচ্চ শিক্ষাটো যিসকলে ছায়েন্স বা আৰ্টছ পঢ়ি আছে, তেওঁলোকৰ কাৰণে শুভ। কমাৰ্চৰ কাৰণে কিছু অকণমান জানুৱাৰী মাহটো কিছু অশুভ থাকিব। জানুৱাৰী মাহৰ শেষৰ পৰা আপোনালোকৰ কমাৰ্চত পঢ়াসকলৰ কাৰণে ভাল এটা ফল লাভ কৰিব, যিহেতু মংগল তুংগ হ'ব। বৰ্তমান ছায়েন্স আৰু আৰ্টছৰ কাৰণে অতি শুভ। শুক্ৰ আৰু একেলগে আছে, শুক্ৰ মংগল ৰবি আৰু বুধ যুক্ত। তথাপিও শুক্ৰৰ লগত যেতিয়া ৰবি থাকে, শুক্ৰ বা মংগল কিছু অকণমান দুৰ্বল হয়। সেইকাৰণে জানুৱাৰী মাহৰ শেষৰ পৰা আপোনালোকে কিন্তু ভাল এটা ৰিজাল্টবিলাক পাব পাৰিব, আগবাঢ়িব পাৰিব। যদি আপোনালোকে যিসকলে কাৰিকৰী বিদ্যা বা এনেকুৱা বিদ্যাবিলাক কৰি আছে, ITI, IIT এইবিলাকত কিন্তু ভাল এটা ফল পাব, ভাল ফল, বিশেষ শুভ বুলি ক'ব পাৰি ধুনীয়াকৈ। যদি আপোনালোকে কৰ্মক্ষেত্ৰত চোৱা যায়, কৰ্মাধিপতি হৈছে যিহেতু বৃহস্পতি, আৰু বৃহস্পতি গৃহত বহি আছে ৰবি, মংগল, শুক্ৰ, বুধ একেলগে বহি আছে। আৰু যদি চোৱা যায় শুক্ৰ কৰ্মাধিপতি, গতিকে চাকৰিৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ চাকৰি পোৱা যোগ দেখা যায় 100% এইটো বছৰতে। চাকৰিৰ ক্ষেত্ৰত যিহেতু একেলগে যুক্ত হৈছে, আৰু বৃহস্পতি আৰু বুধ দুটা ক্ষেত্ৰ বিনিময় আছে, গতিকে বৃহস্পতি বুধৰ ক্ষেত্ৰ বিনিময়ৰ কাৰণে আপোনালোকে এতিয়া এপ্ৰিলৰ আগত কিছু সৰু সুৰা চাকৰি পোৱা যোগ আছে। গতিকে জানুৱাৰীৰ পৰা যদি আপোনালোকে এপ্লাই কৰে, এপ্ৰিলৰ শেষৰ ফালৰ আগত চাকৰি এটা ভাল চাকৰি পোৱা যোগ দেখা যায়। আৰু চাকৰিৰ ক্ষেত্ৰত যিহেতু অধিপতি বৃহস্পতি, যিসকলে টিচাৰ বা তেওঁলোকৰ কাৰণে অতি শুভ। টিচাৰসকলৰ ট্ৰেন্সফাৰৰ যোগো থাকিব এইটো বছৰত, যিহেতু টিচাৰসকলৰ অধিপতি বৃহস্পতি গুৰুদেৱ। গতিকে আৰু বৃহস্পতি গৃহত বহিছে শুক্ৰ, যিহেতু শুক্ৰ দৈত্য গুৰু, একেলগে বহি থকাৰ কাৰণে আপোনালোকৰ টিচাৰসকলৰ কিন্তু ভাল ফল লাভ কৰিব। আপোনালোকে ট্ৰেন্সফাৰ যোগ বা প্ৰমোচন যোগ এইবিলাক মানে টিচাৰসকলৰ বেছিকৈ থাকিব। আৰু যিহেতু বুধ আৰু শুক্ৰ একেলগে আছে, যিসকলে উকিল কৰি আছে বা উকিল পঢ়ি আছে, তেওঁলোকৰ কাৰণেও বহুত শুভ, উকিলসকলৰ কাৰণেও। গতিকে একেলগে গ্ৰহবিলাক থকাৰ কাৰণে কিন্তু কৰ্মত যিহেতু
মীন ৰাশিৰ কৰ্মত বহি আছে। মীন ৰাশিৰ কৰ্মাধিপতি হৈছে বৃহস্পতি, গতিকে কৰ্মত বহি থকাৰ কাৰণে অতি শুভ। যদি আমি চাওঁ ব্যৱসায় বাণিজ্যৰ অধিপতি হৈছে যিহেতু বুধ, আৰু যদি চোৱা যায় মংগল, গতিকে মংগল আৰু বুধ একেলগে বহি আছে আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ অধিপতি। বুধ আৰু মংগল একেলগে বহাৰ কাৰণে আপোনালোকে যিকোনো ব্যৱসায় কৰিব পাৰে। বুধৰ কাৰণে আপোনালোকে চিকিৎসা বিদ্যাৰ ব্যৱসায়, চিকিৎসকসকলৰ বস্তু আছে এইবিলাক ব্যৱসায় কৰিব পাৰিব। আৰু যদি দোকান দিয়ে আপোনাৰ চিকিৎসাৰ দোকান, ফাৰ্মাচী এইবিলাকৰ বহুত ভাল। আৰু শিশুসকলৰ খেলা ধূলা কৰা বস্তু, শিশুসকলৰ বহী পাঠ, পেপাৰ এইবিলাক মানে যিবিলাক আছে, শিশুসকলৰ কিতাপ বা যিকোনো ABCD লিখা কিতাপ এইবিলাক যদি আপোনাৰ বিক্ৰী কৰে ভাল এটা ৰিজাল্ট লাভ কৰিব। শিশুসকলৰ পোচাক, ধৰক কাপোৰ কানি এইবিলাকতো কিন্তু ভাল এটা লাভ কৰিব নিজে ব্যৱসায়। আৰু মংগলৰ কাৰণে আপোনালোকে লো তীখা সামগ্ৰী এইবিলাক মানে বিক্ৰী কৰিব পাৰে, এইবিলাকত মানে ভাল ব্যৱসায় লাভ কৰিব। যেতিয়া আমি পাৰ্টনাৰশ্বিপ ব্যৱসায়ৰ অধিপতি হৈছে বুধ আৰু শনি আৰু বৃহস্পতি। গতিকে বৃহস্পতি বুধে দুটা ক্ষেত্ৰ বিনিময় কৰিছে বা দৃষ্টি বিনিময় কৰি আছে। গতিকে বুধ আৰু বৃহস্পতিৰ কাৰণে এপ্ৰিল মাহলৈকে অতি শুভ পাৰ্টনাৰশ্বিপ ব্যৱসায়। গতিকে এপ্ৰিলৰ আগত আপোনালোকে যদি পাৰ্টনাৰশ্বিপ ব্যৱসায় আৰম্ভ কৰে, একেলগে আৰম্ভ কৰে, তেতিয়া কিন্তু আপোনালোকে ছাকচেছ হ'ব পাৰিব এপ্ৰিলৰ আগত। ইয়াৰ পিছত আকৌ যিহেতু বৃহস্পতি সঞ্চাৰ হ'ব, তেতিয়া কিন্তু অকণমান কেইমাহমানৰ কাৰণে কিছু অকণ শুভ হ'ব, যিহেতু বৰ্তমান বুধ আৰু মংগল একেলগে আছে, কিন্তু মংগলৰ সঞ্চাৰ হ'ব, বুধৰ সঞ্চাৰ হ'ব। গতিকে বুধ থাকে 18 দিন মাত্ৰ, মংগল থাকে 48 দিন। মংগল আৰু বুধ যেতিয়া লগ হ'ব, তেতিয়া ব্যৱসায়বিলাকত পাৰ্টনাৰশ্বিপ ব্যৱসায় আৰম্ভ কৰিলে শুভ ফল লাভ কৰিব। আৰু নহ'লে কিন্তু অকণমান অশুভ হ'ব পাৰে বা অকণ মনোমালিন্য হ'ব পাৰে, লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে এপ্ৰিলৰ আগত আপোনালোকে পাৰ্টনাৰশ্বিপ ব্যৱসায় আৰম্ভ কৰিছে যদি আৰম্ভ কৰিলে এপ্ৰিলৰ আগত আপোনালোকে আৰম্ভ কৰক। তেতিয়া কিন্তু ভাল এটা ব্যৱসায়ত আগবাঢ়িব পাৰিব, টকা পইচা আপোনালোকৰ লাভ হ'ব বহুতখিনি। যদি আমি চাওঁ ব্যৱসায়ৰ ক্ষেত্ৰত, গতিকে ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে চোৱা যায় সপ্তমপতি বুধ আৰু লগ্নপতি বৃহস্পতি। বুধ বৃহস্পতি দুটা সম্বন্ধ হৈ আছে, গতিকে এপ্ৰিল মাহৰ আগত আপোনালোকে বিবাহৰ যোগ দেখা যায়। আৰু এপ্ৰিলৰ আগত যদি আপোনালোকে ল'ৰাই ছোৱালী চাই, ছোৱালীয়ে ল'ৰা চাই, তেতিয়াও কিন্তু অকণমান আগবাঢ়িব পাৰিব এপ্ৰিলৰ আগত। তেতিয়া কিন্তু আপোনালোকে বহুত ভাল এটা ৰিজাল্ট লাভ কৰিব। আৰু আপোনালোকে পাৰিলে পূবৰ কাৰণে উত্তৰ চাইডে কইনা চাওক বা ছোৱালী চাওক, তেতিয়া কিন্তু আপোনালোকে উত্তৰ চাইডে ভাল মানে ছোৱালী পোৱা চান্স থাকিব, উত্তৰ চাইডত আৰু উত্তৰ পূব কোণাত এইকেইটাত বৰ্তমান হিচাপত। আৰু বৃহস্পতি বুধৰ কাৰণে এপ্ৰিলৰ আগতো আপোনালোকে ছাকচেছ এটা লাভ কৰিব। আৰু মাজতে বৃহস্পতিৰ কাৰণে কিছু মাজত অকণমান অশুভ থাকিব, কিন্তু আকৌ আগষ্টৰ পৰা আকৌ আপোনালোকৰ ডিচেম্বৰলৈকে অতি শুভ। আগষ্টৰ পৰা এইখিনি আপোনালোকে মনত ৰাখিব। এপ্ৰিলৰ আগত আপোনালোকে আগবাঢ়ক আৰু আগষ্টৰ পৰা আগবাঢ়ক। মাজত অকণমান যদিও আগবাঢ়ে তেতিয়া কিন্তু বিবাহ হ'লেও আগষ্টৰ পিছত হোৱা চান্স থাকিব। যদি আমি চাওঁ সাংসাৰিকৰ ক্ষেত্ৰত শুভ বুলি ধৰিব পাৰি, যিহেতু বুধ আৰু বৃহস্পতি একেলগে দৃষ্টি বিনিময় কৰি আছে আৰু ক্ষেত্ৰ বিনিময় কৰি আছে একেলগে বৃহস্পতি বুধে ধুনীয়াকৈ। গতিকে তেনে ক্ষেত্ৰত আপোনাৰ সাংসাৰিকৰ ক্ষেত্ৰত বিশেষ মনোমালিন্যৰ এনেকুৱা ভয় নাই বা কষ্ট নাই। গতিকে ভালকৈ থাকক, কোনো সমস্যা হোৱা দেখা নাযায়। গতিকে আপোনাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত চোৱা যায় অধিপতি হৈছে চন্দ্ৰ আছে তৃতীয়। যিহেতু চন্দ্ৰ থাকে 54 ঘণ্টা, গতিকে চন্দ্ৰৰ কাৰণে আপোনালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই। মাজে মাজে আপোনাৰ ল'ৰা ছোৱালীয়ে অকণমান অশান্তি কৰিলেও আকৌ ভাল এটা হেৰিয়ে কৰিব, আকৌ লগ হৈ যাব। যদি ক'ৰবাত গৈছে বা অহা নাই আকৌ আহিব, কোনো চিন্তা কৰাৰ কোনো কাৰণ নাই। আৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যদি চোৱা যায় কৰ্মাধিপতি হৈছে মংগল। আপোনাৰ ল'ৰা ছোৱালীৰো কিন্তু কৰ্মপতি মংগল কাৰণে, মংগল যিহেতু আপোনাৰ কৰ্মত আছে, ভাল ঠাইত গৈ আছে, ল'ৰা ছোৱালীও কিন্তু কৰ্ম পোৱা যোগ দেখা যায়। যদি চাকৰি বিচাৰে ক'ৰবাত চাকৰি পোৱা যোগ আছে ল'ৰা ছোৱালীও, গতিকে চিন্তা কৰাৰ কোনো কাৰণ নাই। আৰু পঢ়া শুনা যদি চোৱা যায় ল'ৰা ছোৱালীৰ অধিপতি হৈছে শুক্ৰ আৰু মংগল, গতিকে শুক্ৰ আৰু মংগল যুক্ত হৈ আছে একেলগে। তেনে ক্ষেত্ৰত আপোনাৰ ল'ৰা ছোৱালীও কিন্তু পঢ়াৰ ক্ষেত্ৰতো কিন্তু আগবাঢ়িব পাৰিব, যিটো উচ্চ শিক্ষা হওক প্ৰাইমেৰী শিক্ষা হওক। এতিয়া হৈছে আমি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যিহেতু অধিপতি ৰবি আৰু তাত বহি আছে কেতু। গতিকে কেতুৰ কাৰণে সৰু সুৰা অকণ পেটৰ গণ্ডগোল, পেটৰ অসুখ বা ভৰিৰ বিষ, গাৰ বিষ হ'ব পাৰে মীনৰাশি জাতক জাতিকাসকলৰ। গতিকে তেনে ক্ষেত্ৰত কোনো অশুভ নাই। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত যদি কিছু অলপ বেমাৰ আজাৰ হৈ থাকে আপোনালোকে ৰবিবাৰে সূৰ্য প্ৰণাম কৰক, ৰবিবাৰে আৰু বাকী সময়তো সূৰ্য প্ৰণাম কৰিব পাৰে, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। ৰবিৰ কাৰণে আপোনালোকে পূজা কৰক আৰু কেতুৰ কাৰণে কেতু মন্ত্ৰ জপ কৰক, ওম হ্ৰিং ঐং শ্ৰী কেতুৱে, ওম হ্ৰিং ঐং শ্ৰী কেতুৱে। তেতিয়া আমি আত্মীয় কুটুম্বৰ ক্ষেত্ৰত আপোনালোকৰ বহুত ভাল। বৰ্তমান যিহেতু শনি দ্বাদশত আছে যদিও কিছু অশুভ, জানুৱাৰী শেষৰ পৰা আপোনালোকৰ আত্মীয় কুটুম্বৰ লগতো ভাল এটা ৰিলেশ্যনশ্বিপ আগবাঢ়িব, ৰিলেশ্যনশ্বিপ গঢ়িব। দ্বিতীয় স্থানত যিহেতু
অধিপতি মংগল দশমত আছে, কেন্দ্ৰত আছে। গতিকে তেনে ক্ষেত্ৰত আঘাত পোৱা বা সেনেকুৱা যুগ বৰ্তমান দেখা নাই। যিহেতু শুক্ৰ হৈছে শুক্ৰাচাৰ্য গুৰু, দৈত্য গুৰু, গতিকে শুক্ৰই কোনো ক্ষেত্ৰত শুভ নকৰে। এতিয়া আমি চাওঁ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত যিহেতু বৰ্তমান শনি বহি আছে আপোনালোকৰ দ্বাদশত, গতিকে বৰ্তমান আপোনালোকৰ বিদেশ ভ্ৰমণৰ যুগ চলি আছে, আপোনালোকে যাব পাৰে বা বছৰটো আপোনালোকে যাব পাৰে। যিহেতু আপোনালোকৰ দ্বাদশপতি শনি ৰাশিত আহিব, নিজৰ ইচ্ছামতে আপোনালোকে দূৰত যাব পাৰিব। আৰু যে কিবা সুধিবলৈ আপোনালোকে সুধিব পাৰে, বাস্তু ভিজিট কৰিব পাৰে, আপোনালোকে আশাৰ বস্তু দেখুৱাব পাৰে, হস্তৰেখা দেখুৱাব পাৰে। ধন্যবাদ।